সাংবাদিকৰ ওপৰত আক্ৰমণত সাংবাদিকে আকৌ জোৰটো দিয়ে দেখোন। আমাৰ ঢেকীয়াজুলিত সাংবাদিকক এচাম ব্যক্তিয়ে আক্ৰমণ কৰিলে, সেইচাম ব্যক্তিক আকৌ আন এটা সাংবাদিক গোষ্ঠীয়ে প্ৰতিৰক্ষা দি আছে, ৰক্ষণাবেক্ষণ দি আছে। গতিকে সাংবাদিকৰ মাজত একতাটো লাগিব, হয় নহয়? দিলীপ নাথ বোলা ব্যক্তিজনৰ ল'ৰাই এজন সাংবাদিকক পিটিলে আৰু প্ৰতিদিন টাইমছে দিলীপ নাথক ৰক্ষণাবেক্ষণ দি আছে। তাৰমানে সাংবাদিকৰ মাজতে একতা নাই। আপোনালোকৰো অৱস্থা আমাৰ দৰে হৈছে, কংগ্ৰেছ, বিজেপি, AGP, BPF টাইপ। গতিকে আপোনালোকৰ মাছটোতো এতিয়া দেখা পালে আমাৰ কিজানি কমেই। এতিয়া আমি দুইটা বেলেগে ইলেকশ্যন খেলিম, তথাপিতো ইউজিদা মই থিয় হৈ আছো। আমাৰ মাজত একতা বেছি, আপোনালোকৰ মাজত একতা কম। এতিয়া একতা ক'ত আছে? টিভিখন দেখিলে গম পাই যে একতা আছে। সাংবাদিকৰ ওপৰত আক্ৰমণত সাংবাদিকে আকৌ জোৰটো দিয়ে দেখোন। আমাৰ ঢেকীয়াজুলিত সাংবাদিকক এচাম ব্যক্তিয়ে আক্ৰমণ কৰিলে, সেইচাম ব্যক্তিক আকৌ আন এটা সাংবাদিক গোষ্ঠীয়ে প্ৰতিৰক্ষা দি আছে, ৰক্ষণাবেক্ষণ দি আছে। গতিকে সাংবাদিকৰ মাজত একতাটো লাগিব, হয় নহয়? দিলীপ নাথ বোলা ব্যক্তিজনৰ ল'ৰাই এজন সাংবাদিকক পিটিলে আৰু প্ৰতিদিন টাইমছে দিলীপ নাথক ৰক্ষণাবেক্ষণ দি আছে। তাৰমানে সাংবাদিকৰ মাজতে একতা নাই। আপোনালোকৰো অৱস্থা আমাৰ দৰে হৈছে, কংগ্ৰেছ, বিজেপি, AGP, BPF টাইপ। গতিকে আপোনালোকৰ মাছটোতো এতিয়া দেখা পালে আমাৰ কিজানি কমেই। এতিয়া আমি দুইটা বেলেগে ইলেকশ্যন খেলিম, তথাপিতো ইউজিদা মই থিয় হৈ আছো। আমাৰ মাজত একতা বেছি, আপোনালোকৰ মাজত একতা কম। এতিয়া একতা ক'ত আছে? টিভিখন দেখিলে গম পাই যে একতা আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।